ঠাণ্ডা কেনেকুৱা গাইজ আমাৰ ইয়াতে কিন্তু ঠাণ্ডা বহুত ভেটাপাৰাত বহুত ঠাণ্ডা ঠাণ্ডা যদিও চুৱেটাৰ পিন্ধা নাই বাৰু ৰ'দৰ পৰা আহিলোঁ তো সেই গাইজ কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে মই দৰ্শনা আজি আপোনালোকৰ লগত এটা আপোনালোকৰ মন পছন্দৰ একদম ফেভৰেট ভিডিঅ' থাম্বনেইল দেখি নিশ্চয় গম পাইছে টাইটেলৰ থাম্বনেইল দেখি তো হয় আজি মই গৈ আছোঁ বিয়াত পিন্ধা ব্লাউজৰ কালেকশ্যন দেখাবলৈ আৰু এই টপিকটোৰ ওপৰত ভিডিঅ' বনাবলৈ ইউটিউবতে হওক ফেচবুকতে হওক বহুত কমেণ্ট আহিছে মানে মই বিয়াত পিন্ধা ব্লাউজবোৰ ক'ত চিলাইছোঁ কেনেকুৱা ডিজাইন ব্লাউজ কালেকশ্যনৰ ভিডিঅ' লাগে বহুতে কৈ আছে তো আজি ফাইনেলি মই ডিচাইড কৰিলোঁ নাই আজি মই কেনেকুৱা কি ব্লাউজ পিন্ধিছোঁ কেনেকৈ ডিজাইন দিছোঁ ডিজাইনাৰ কোন গোটেইখিনি আপোনালোকক ক'ম তো বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া ব্লাউজৰ ডিজাইন দেখুৱাবলৈ যাব লাগিব মোৰ ৰুমলৈ তো লাইট কৰি দিওঁ বন্ধ আৰু আপোনালোকক একদম দিলছে থেংক ইউটো কিয় কৈছোঁ গমটো পাইছে কিজানি মানে 100K কৰি দিয়াৰ কাৰণে 100K হৈছে একমাত্ৰ আপোনালোকৰ কাৰণে আপোনালোকে মৰম দিছে কাৰণে হৈছে আৰু 100K কাৰণে মই বিৰাট খুচি মানে বিৰাট হেপী হৈ আছোঁ এইকেইদিন দেখিছে চাগে স্মাইল গুচাই নাই আৰু আজি উলিয়াই লৈছোঁ মোৰ ব্লাউজবোৰ মানে বিয়াত যিকেইটা ব্লাউজ পিন্ধিছোঁ কেনেকৈ কি কৰিছোঁ কাৰণ এইটো বিয়াৰ ছিজন ব্লাউজ আমাক লাগিবই পাটৰ কাপোৰ আমাক লাগিবই ক'ত চিলাব বা কেনেকৈ ডিজাইন কৰিব কেনেকৈ আইডিয়া পাব ব্লাউজ কেনেকৈ চিলাব লাগে কি চিলাব লাগে তো গোটেইবোৰ কৈ আছোঁ খুলি ভাঙি তো ষ্টেণ্ডত মোবাইলটো লগাই লওঁ তো বলক এতিয়া আৰম্ভ কৰোঁ ব্লাউজৰ কালেকশ্যন চাবলৈ প্ৰথমে পিন্ধিছিলোঁ মই জোৰোণ আছিল আমাৰ জোৰোণত পিন্ধিছিলোঁ মই মুগাৰ কাপোৰ মুগাৰ মেখেলা চাদৰ আৰু সকলোৱে কৈছিল কাপোৰযোৰ বিৰাট বেছি ধুনীয়া আছিল আৰু সেই মুগাৰ মেখেলা চাদৰযোৰৰ লগত ব্লাউজ আছিলে এইটো অকণমান প্ৰেছটো ভাঙি আছে প্ৰেছ কৰা হোৱা নাই মানে নিজে প্ৰেছ কৰিব বহুত টান মুগাৰ কাপোৰ জানে আপোনালোকে তো সেইকাৰণে ধুবিত দিব লাগিব তো মই ধুনীয়াকৈ ৰ'দ খুৱাই কিনে থৈ দিছোঁ ৰ'দত দি কিনে আৰু ব্লাউজটো যিহেতু মুগা আমাৰ ট্ৰেডিশ্যনেল বস্তু আৰু মই ভাবোঁ যে মুগাটো পিন্ধিলে এগৰাকী মহিলা বা ছোৱালীক কিমান শুৱনি দেখি সেই বস্তুটো হয়তো মই আজি ভিডিঅ'ত ক'ব নালাগে সকলোৱে জানে মুগাটো মানে বিৰাট ধৰণৰ বেলেগ এটা ফিল দিয়ে আৰু সেই মুগাৰ ব্লাউজটো মই প্ৰথমে ভাবিছিলোঁ যে মুগাৰ ব্লাউজটো মই ধুনীয়াকৈ চিলাম অকণমান যেন কাপোৰ কাটা নাযায় ধুনীয়াকৈ পূৰা থিয় ডিঙি দিছোঁ গোটেই আৰু মুগাৰ কাপোৰ সদায় থিয় ডিঙিতে বেছি ষ্টেণ্ডাৰ্ড লাগে যদি হাতখন দীঘল হয় আৰু ষ্টেণ্ডাৰ্ড লাগে বাট হাত দীঘলৰ কাৰণে ইমানখিনি কাপোৰ নাছিল মন আছিলে হাত দীঘল চিলাবলৈ কিন্তু কাপোৰযোৰ অৰ্ডাৰ কৰোঁতে বাৰু ইমানখিনি মই নেভাবিলোঁ কাপোৰ কমি গ'ল হাত দীঘল বনাব নোৱাৰিলোঁ আৰু এইটো মই ভি শেপৰ দিছোঁ ইয়াতে পেড দিয়া নাই নন পেডেড হয় কাৰণ যিহেতু ডিঙিটো উঠা হয় আমি পেড কিয় পিন্ধোঁ যেতিয়া ডিঙিটো আমাৰ কাটা থাকিব বেক চাইডটো তেতিয়া বেকলেছ পিন্ধিবলৈ পেডৰ প্ৰয়োজন যিহেতু বেকলেছ নহয় এইটো তো সেইকাৰণে পেড দিয়া নাই একদম চিম্পল ব্লাউজ চিলাইছোঁ ভি শেপৰ তো ব্লাউজৰ ডিজাইনটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেখুৱাওঁ এতিয়া বিয়াৰ দিনা মই যিহেতু দিনত বিয়াখন আছিল তেতিয়া নৰ্মেল পিন্ধিছিলোঁ আৰু ৰাতি দৰাৰ লগত যোৱাৰ সময়ত মই পিন্ধিছিলোঁ ৰঙা মেখেলা চাদৰ ৰঙা আৰু মেৰুন কম্বিনেশ্যনত পাটৰ মেখেলা চাদৰ আৰু সেইযোৰৰ লগত ব্লাউজ এইটো আছিল চিলভাৰ গুণাৰে ৱৰ্ক কৰা আছিল কাপোৰযোৰ বিৰাটেই মৰম লগা কাপোৰ আৰু তাৰ লগত ব্লাউজটো মই এনেকৈ চিলাইছোঁ আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ তো তাৰ লগত ব্লাউজটো মই এনেকৈ চিলাইছোঁ বেক চাইডটো স্কুৱেৰ দিছোঁ স্কুৱেৰ দি কাৰণ যেতিয়া আপুনি বেকলেছ চিলাব যেতিয়া বহুতখিনি কাট কৰিব তেতিয়া আপোনাক ছাপৰ্টৰ কাৰণে এনেকুৱা ৰছী এডাল লাগে তো এনেকৈ দি কিনে এনেকৈ পাটৰে এনেকুৱা লটকন চিলাই দিছোঁ তো আগফালে এনেকুৱা অকণমান এইখিনি বস্তু ভি এইখিনি স্কুৱেৰ ভি আৰু স্কুৱেৰ কম্বিনেশ্যনত দিছোঁ যিহেতু হাতখনত চিলভাৰ গুণাৰে ৱৰ্ক কৰা আছে তো পাইপিংটো দিছোঁ মই চিলভাৰ কালাৰ ইয়াত যদি ৰেড পাইপিঙো দিলোঁ হয় তেতিয়াও বেয়া নালাগিল হয় বাট চিলভাৰ দিয়া গ'ল তো এইটো হাত দীঘল আৰু হাত দীঘলৰ কাৰণে মই কাপোৰটো অৰ্ডাৰ কৰি আনিছিলোঁ তো সেইকাৰণে অৰ্ডাৰ কৰাৰ কাৰণে হাত দীঘল হৈছে মোক বহুতে সোধে বা আপুনি হাত দীঘল ব্লাউজবোৰ কেনেকৈ চিলাই পাটৰ কাৰণ পাটৰ কাপোৰ কম থাকে ন তো কাপোৰটো কম থাকে ব্লাউজৰ মানে ব্লাউজ পিছৰ তো আপুনি হাত দীঘল কেনেকৈ চিলাই তো হাত দীঘল যদি আপুনি কৰিব বিচাৰিছে অৰ্ডাৰ কৰিব লাগিব কাপোৰটো আগতে ক'ব লাগিব আগতীয়াকৈ আৰু কাষ্টমাইজ কাপোৰতহে হাত দীঘল ব্লাউজ হ'ব কাৰণ যিটো আপুনি অৰ্ডাৰ নকৰি নৰ্মেল দোকানৰ পৰা যেতিয়া কিনি আনিব কাপোৰ এযোৰ তেতিয়া কি হয় অলৰেডি বনোৱা থাকে ব্লাউজ পিছটো মানে হাতটো ইমান জোখৰ হাত থাকে যদিহে আপুনি কাপোৰযোৰ কাষ্টমাইজ কৰাই বা বনাই আনে তেতিয়া হাত দীঘল ক'লে হাত দীঘল বনাই দিব যিটো সাইজত কয় সেইটো সাইজত বনাই দিব তো কাষ্টমাইজ কৰা আৰু আপোনালোকেতো জানে মোৰ
নিজৰে বুটিক আছিল এতিয়া বাৰু মই পাৰ্টনাৰশ্বিপত নাই নতুন কিবা এটা আহি আছে বাৰু মোৰ আৰু যেহেতু নিজৰে বুটিক আছিল সকলোখিনি মই নিজে ডিজাইন কৰা ব্লাউজ বাৰু মই চিলাব নাজানো ব্লাউজ ক'ত চিলাও সেইটো কম বাৰু কিন্তু গোটেই ডিজাইনছ বা কাপোৰৰ ডিজাইনছ ফুলৰ ডিজাইন নিজে মই বনাই নিজে তেনেকৈ কৰিছিলোঁ এই কাপোৰযোৰো খুব মৰম লগা কাপোৰযোৰ বাৰু পিছত দেখুৱাম মই আজি ব্লাউজটোৱে দেখুৱালোঁ আৰু অকণমান মোৰ এনেকুৱা হাতৰ কাপোৰ ৰৈ গৈছিল ৰৈ যাওঁতে মই কি কৰিলোঁ এনেকুৱা পাৰি হিচাপত ইয়াতে দি দিলোঁ যিহেতু পাটৰ ব্লাউজ অকণমান হেভি হয় হাতখন যেতিয়া হেভি হ'ব আৰু এইখিনি যেতিয়া পাতল হৈ যাব তেতিয়া ব্লাউজটো অলপ উঠি যাব পাৰে তো এই ছাপোৰ্টটো দি দিছোঁ হাতৰ এই কাপোৰটো ইয়াতে দি দিছোঁ ছাপোৰ্টটো যেন ব্লাউজটোত তলফালে টানি থাকে তো সেইকাৰণে এই বস্তুটো দি দিছোঁ আৰু পিন্ধিবলৈ একদম কমফৰ্টেবল হয় ব্লাউজটো আৰু যিহেতু বেকলেছ হয় তো সেইকাৰণে পেড দিছোঁ পেড দিলে কোনো টেনশ্যন নাই আপোনালোকে জানে পেড দিলে একদম কমফৰ্টেবল হয় তো এইটো ব্লাউজ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আপোনালোকক দেখুৱাম একদম বহুত বেছি ভাইৰেল হোৱা ব্লাউজটো বহুতে সুধি আছে এই ব্লাউজটোৰ কথা এইটো খুলি গ'ল বহুতে সুধি আছে ব্লাউজটোৰ কথা যে ব্লাউজটো ক'ত চিলাইছে ইমান ধুনীয়া ফিটিং ইমান ধুনীয়া হেৰি ফাৰ্ষ্ট কথা কওঁ ব্লাউজটো মই কোনো ব্লাউজবোৰ মানে স্পেচিয়েলি মোৰ ব্লাউজবোৰ মই য'ত বেছিকৈ চিলাওঁ কোনো দোকান নহয় কোনো টেইলাৰ নহয় কোনো ডিজাইনাৰ বেলেগ নাই ডিজাইনাৰ ডিজাইন মই নিজে দিওঁ আৰু চিলাও মই আমাৰ ঘৰৰ ওচৰতে বৌ এজনীয়ে ঘৰতে চিলায় তেখেত প্ৰফেশ্যনেল নহয় তেখেতে বেলেগৰ ব্লাউজ নিচিলায় তেখেতে ঘৰৰে আমাৰ ওচৰৰ পাজৰ 2-4টা মানুহৰ ব্লাউজ চিলায় আৰু তাৰ ভিতৰত মই লাগি যে তেখেতে মোৰ ব্লাউজো চিলাই দিয়ে কিন্তু মই যেনেকৈ তেখেতক বুজাই দিওঁ যেনেকৈ মই কওঁ যে এইটো এনেকৈ যিখিনি বুজাই দিওঁ তেখেতে পাৰফেক্টলি তেনেকুৱাই চিলায় তো কোনো টেইলাৰ নহয় কোনো বহুত ডাঙৰ ডিজাইনাৰ নহয় মোৰ ঘৰৰ ওচৰতে থাকে তেখেত আৰু মই যেনেকৈ কওঁ তেখেতে তেনেকৈ ধুনীয়াকৈ চিলাই দিয়ে তো ব্লাউজটো হ'ল এইযোৰ মোৰ ৰিচিপশ্যনত পিন্ধা কাপোৰ দাদাৰ বিয়াৰ ৰিচিপশ্যনৰ দিনা মই এইযোৰ পিন্ধিছিলোঁ 30 নৱেম্বৰ আৰু ব্লাউজটো হ'ল ভি শেপৰ যেহেতু বেছি ডিপ হয় তো ছাপৰ্টৰ কাৰণে এডাল এনেকুৱা ৰছী লাগে এই পৰ্চনটোত তো সেইকাৰণে এডাল ছাপৰ্টৰ কাৰণে ৰছী দিয়া হৈছে তাৰপিছত যেহেতু ভি শেপ দিছোঁ আৰু ইয়াতে একদম গ্ৰীণ কালাৰে আছে বেছি কাপোৰ চাপোৰ ৰোৱা নাই এনেকুৱা কিবা ডিজাইন দিবলৈ পাৰি চাৰি একো ৰোৱা নাই তো সেইটো কাৰণে মই ভাবিছোঁ যে এনেকুৱা যদি এটা ৰাউণ্ড এটা ডিজাইন দি দিওঁ এইপাত একো নহয় এইপাত মই যোনজনী বৌৰ তাত পিন্ধো বৌৰ হাতৰ খাৰু এপাত তাতে এই পাতৰ এই কাপোৰেৰে মেৰ কৰি কিনে ৰাউণ্ড কৰি দিছে তো সেইটো ভি শেপত যেতিয়া এইটো থাকিব একদম ক্লিন লাগিছে ব্লাউজটো একদম নিট এণ্ড ক্লিন যেতিয়া আপুনি ধুনীয়াকৈ বেক চাইডে বান কৰিব বা আপুনি মই বাৰু বান কৰা নাছিলোঁ মই অকণমান বেলেগ ডিজাইনত এনেকুৱা বেনি টাইপ গাঁঠিছিলোঁ তো ধুনীয়া লাগে মানে বেক চাইডটো আৰু আগফালে ফ্ৰণ্ট চাইডটো প্ৰায় এইখিনি ভিয়ে হয় পেডেড দিছোঁ আৰু হাত দীঘল এইযোৰ যিহেতু মই নিজে ডিজাইন কৰা মই নিজে ভাবি ডিজাইন উলিয়াই মানে ময়ূৰ ডিজাইন আছিল নিজে কাষ্টমাইজ কৰা হয় তো হাতখন মই দীঘল দিব দিছিলোঁ আৰু এই পাৰিখিনি মই গোটেই হাততে দিয়া নাই কাৰণ তেতিয়া বেছি হেভি লাগি যাব পাৰে কাৰণ অলৰেডি মই অকণমান শকত বা মোৰ হাতখন অকণমান ডাঙৰ তো সেইটো কাৰণে বেছি অকণমান যদি মানে বেছি অকণমান হেভি হৈ যাব বুলি এইখিনি মই ক্লিন ৰাখিছোঁ আৰু এইখিনিতে দিছোঁ পাৰেকেইটা তো এইটো হ'ল মষ্ট ভাইৰেল ব্লাউজটো তো কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু নেক্সটটো হৈছে আমাৰ আঠমঙলা আছিল আৰু আঠমঙলাত মই ভাবিছিলোঁ যিহেতু বিয়াৰ কেইদিন মেখেলা চাদৰ পিন্ধিলোঁ পাটৰ তো আঠমঙলাত একদম নৰ্মেল শাৰী এখন পিন্ধিম একদম লাইট ৱেটৰ তো আঠমঙলাৰ 2 দিন আগত মই বজাৰ গৈছোঁ বৌৰ লগত চাগে মোৰ ব্লগ আছে আৰু গৈ কিনে একদম চিম্পল শাৰী এখন কিনিছোঁ শাৰীখন যিহেতু চিম্পল ব্লাউজটো বহুত চিম্পল আৰু যিহেতু দিনৰ সময়ত আঠমঙলা হয় ভাবিছিলোঁ একদম নিউড কালাৰ এটা ল'ম একদম লাইট কালাৰ এটা লৈছোঁ লাইট কালাৰ বাৰু মোক বেছি ভাল নালাগে কিন্তু মানে মই ভাল পাওঁ বাট মোক ইমান লাইট কালাৰে শ্বুট নকৰে তথাপিও কেতিয়াবা পিন্ধিবৰ মন যায় তো সেইকাৰণে শাৰীখন অকণমান হাইলাইট হ'বৰ কাৰণে মই লগাই ল'লোঁ ইয়াতে লেছ এয়া দেখিছেনে ইয়াতে হাতত লগাই ল'লোঁ মই লেছ তেতিয়া হাতখন অকণমান হাইলাইট হ'ব আৰু শাৰীখনৰ কাপোৰ ইমানখিনি নাছিল কিন্তু মই কি কৰিছোঁ মই কৈছোঁ ন ৰেডিমেড কাপোৰত সদায় কাপোৰ কম মানে হাতৰ ব্লাউজৰ কাপোৰ কম থাকে হাতৰ কাপোৰ নহয় তো এইখন কি কৰিছোঁ আপোনালোকে চাব পাৰে ব্লাউজ পিচ এইটোহে ব্লাউজ পিচ কিন্তু এই পৰ্চনটোত দেখিছেনে এই পৰ্চনটোত কিন্তু এইটো কাপোৰ বেলেগ হয় মানে শাৰীখন মানে এনেকুৱা তো শাৰীৰ কাপোৰ আধা কাট কৰি কিনে ইয়াতে লগাইছে
আৰু যেটো ব্লাউজৰ কাপোৰ হাতত লগাই দিছে তো তেনেকৈ ব্লাউজটো কিবা কৰি চিলাইছো যেটো শাৰীখন অকমান দীঘল আছিল তো শাৰীৰ কাপোৰ কাট কৰি কিনে ইয়াতে লগাইছো কিন্তু দেখিবলৈ প্ৰায় একে লাগিছে যেটো শাৰীখনো এনেকুৱাই হয় হেইটোৱে আৰু হাতখন এনেকুৱা এটা লেস দিছো আৰু বেক সাইডটো মই সেম গ্ৰীন ব্লাউজৰ দৰে হয় ভি ৰাখিছো আৰু যেহেতু একদম সিম্পল হয় ব্লাউজটো হেতু কাৰণে মই এনেকুৱা হাতত যেনেকুৱা লেস দিছো তো ইয়াতে তেনেকুৱা লেসৰ কেইটামান এনেকুৱা মনি ইয়াতে লগাই দিছো যেন ভাল লাগে তো একদম সিম্পল ব্লাউজ কিন্তু পিন্ধাৰ পিছত বহুত বেছি ভাল লাগে আৰু যেহেতু বেকলেস হয় এটো পেডেডে হয় তো কেনেকুৱা লাগিছে মোৰ ব্লাউজৰ ডিজাইনটো তো মই একদম সিম্পল হয় মানুহজনী আৰু খুব সিম্পল বস্তু পিনি মই ভাল পাও তো হেতু কাৰণে মোৰ কাপোৰবোৰো সিম্পল আৰু কি মই এটা টিপস দিও আপোনালোকক যেতিয়া আমি সিম্পল বস্তু এটা পিনিম ন বেছি হেভি নহয় বেছি বুনাৰ কাম কৰা নহয় একদম সিম্পল লাইট বস্তু এটা পিনিম ন তেতিয়া যেটো আমাৰ নিজৰ বিউটি বা আমাৰ যেতিয়া আমাৰ স্কিনটো বা আমাৰ ফেসটো তেতিয়াহে জিলিকিব যেতিয়া আপুনি লাইট বস্তু এটা পিনিব কিন্তু যেতিয়া আপুনি হেভি বস্তু এটা পিনিব ন তেতিয়া মানে কাপোৰটোত মানে বস্তুখিনিত বেছি গুৰুত্ব দিয়া যায় তেতিয়া নিজৰ বিউটিটো অকমান কমি যায় বুলি মই ভাবো সবৰে ভাবধৰাবোৰ বেলেগ বেলেগ এটা ব্ৰাইডৰ কথা বেলেগ এটা মই যিজোৰ কাপোৰ পিনিছো ৰিসেপশনৰ দিনা মই বহুতে কৈছে ব্ৰাইড যেন লাগিছে হয় মই গহনা পিনিছো বাৰু অকমান কিন্তু কাপোৰজোৰ কিন্তু মোৰ একদম লাইট আছিল আৰু কাপোৰজোৰ লাইট ওয়েটৰ কাৰণে মই গহনা অকমান বেছিকে পিনিছিলো আৰু তাতে আপোনালোকে বহুতে কমেন্ট কৰিছিল কইনাৰ দৰে লাগিছিল বোলে থ্যাংক ইউ যে সকলে কমেন্ট কৰিছে তো যেহেতু আপোনালোকে ৰিকুৱেষ্ট কৰি আছিল এই ভিডিওটোৰ কাৰণে ব্লাউজ কালেকশনবোৰ চাব বিচাৰিছিল মই দেখুৱালো ব্লাউজ কালেকশনখিনি কেনেকুৱা লাগিল আপোনালোকৰ জনাব আৰু মনটো ভাল লাগি আছে যেতিয়া পৰা একলা হৈছে মনটো সঁচাকে বিৰাট বেছি পজিটিভ আৰু আগবাঢ়ি যাব পৰা সেই কেপাসিটি আগতকে বেছি হৈছে আগতে যদি ভাবিছিলো যে সপ্তাহত 3টা ভিডিও বনাব লাগিব এতিয়া মোৰ মনটো এনেকুৱা হৈ গৈছে নাই সপ্তাহত মই ডেইলি যেন ভিডিও বনাও তেনেকুৱা হৈছে ডেইলি বাৰু সম্ভৱ নহয় আপোনালোকৰ মৰম সহায় তাৰ পিছত আশীৰ্বাদ সকলোখিনি লৈ আগবাঢ়ি যাব লাগিব আপোনালোকে সদায় মৰম দি থাকিব আগবাঢ়ি যাম আৰু আপোনালোকৰ যদি কিবা ভিডিও এনেকুৱা আছে যে এনেকুৱা টাইপৰ ভিডিও বনাবা বা আপোনালোকে কমেন্টত কমেন্ট কৰিব মই নিশ্চয় আপোনালোকৰ ভিডিও বনাম সামৰিছো আৰু ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰিব আৰু যি আপোনালোকৰ চাবৰ মন আপোনালোকে কমেন্ট কৰিব আজিলৈ আহিছো বাই